হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বজাৰলৈ বুলি ওলাই আহিছোঁ ৰ'ব, মানে অকণমান মাংসৰ সন্ধানত, আৰু তাৰ লগত লৈছোঁ কিছুমান মোৰ আজি ভাল লগা বস্তু। হোটেলতে চাহ একাপ খাই মই আহিছোঁ ৰুমলৈ গুচি আনিছোঁ মাংস, লগত আছোঁ আদা নহৰু বিলাহী আৰু লগতে আনিছোঁ আচাৰ, মানে আজি ৰুটিৰে খাম। ৰুমটোৰ অৱস্থাটো কেনেকুৱা হৈছে আপুনি দেখিছে, আগতে ঠিক কৰি লওঁ ৰ'ব। আচল কথাটো কি জানেনে, আপুনি একো কাকো নক'ব, মোৰ লাজ লাগে। মই মানে প্ৰথমবাৰৰ কাৰণেহে ৰুটি বনাব লৈছোঁ। ৰুটি বনাব মই একদমেই নাজানো। বহুত টাইমৰ মূৰতে কষ্ট কৰি সেই ৰুটিখিনি মাৰিলেও দিয়ক। আদা নহৰু বিলাহীখিনি কাটি লৈ গৰম তেলত মই বহাই দিলোঁ মাংস। আপুনি চাগে ভাবিছে এই দেখোন গৰম তেলত পিঁয়াজ নিদি কিনে আগতে ডাইৰেক্ট মাংসই দি দিলে। হয়, মই অকণমান বনোৱা ষ্টাইলটো বেলেগকৈ বনাবলৈ চেষ্টা কৰোঁ। এইখিনিলৈকেতো গোটেইখিনি ঠিকে আছিল, কিন্তু আচল লেঠাটো এতিয়াহে লাগিল, যেতিয়া মোৰ ৰুটি বেলাৰ পালটো বৈ। ৰুটি মই বেলিয়াই আছোঁ, কিন্তু গোল নহয়, কিয় দেখোন বেলেগ ধৰণে হৈ যায়। হঠাৎ মোৰ মনলৈ এটা আইডিয়া আহিল। এতিয়া এনেকুৱা আইডিয়া আগে পিছে আপোনালোক কোনে কোনে লগাইছে এটা কমেণ্ট কৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে। টিল দেন বাই বাই।